নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 14 জুন চৰকাৰী আঁচনিৰ টকা পাবলৈ আজি কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব আপুনি অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাব তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম ৰেচন কাৰ্ড থাকিলে প্ৰতিগৰাকী জনতাৰ বেংক একাউণ্টত 1000 টকা প্ৰদান কৰিব মোদী চৰকাৰে কেৱল এয়াই নহয় আত্মনিৰ্ভৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25000 টকা সোমাব যদি আপুনি 10000 টকাৰ চেক পাইছে ভাল খবৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ 23 নং কিস্তি 2000 টকা নহয় 4000 টকা সোমাব লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ চৰকাৰী আঁচনিক লৈ পুনৰ আহি গ'ল ডাঙৰ খবৰ মহিলাসকলৰ বাবে একেলগে মুকলি হ'ব চৰকাৰী সকলো আঁচনি যদি চৰকাৰী আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে ভাল খবৰ অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে ভাল খবৰ আহি পৰিছে আত্মনিৰ্ভৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ সকলো চৰকাৰী আঁচনিৰ টকা পাবলৈ আজি কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা চৰকাৰী আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব অৰুণোদয় আঁচনি লাভ কৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনালোকৰ বেংক একাউণ্টত বৃদ্ধ পেঞ্চন আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি তেতিয়াও আপোনালোকৰ এই কাম কৰিব লাগিব 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচন কাৰ্ডৰ চাউল চেনি আৰু নিমখ লগতে লাভ কৰিব মিঠাতেল নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা সকলো লাভ কৰিব ধনৰাশি যদি অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব বৃদ্ধ পেঞ্চনৰ পৰা আৰম্ভ কৰি বিধৱা পেঞ্চন দিব্যাংগ শহীদ কুশল কবলৰ বৃদ্ধা পেঞ্চন আঁচনি সকলোকেইটা আঁচনি থকা একেলগতে সোমাই দিব আগষ্ট মাহত কিন্তু আগষ্ট মাহৰ পূৰ্বে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম বাজেটৰ পিছতে সকলো চৰকাৰী আঁচনি পুনৰ আৰম্ভ হ'ব ৰাজ্যত আৰু কেবিনেট বৈঠকৰ পিছতে সংবাদমেলযোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি চৰকাৰী আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে যদি আপোনাৰ বেংক একাউণ্টৰ কিবা সমস্যা হৈ আছে অতি শীঘ্ৰে আপুনি এক্টিভ কৰি ৰাখক নহ'লে চৰকাৰে টকা দিলেও টকা নোসোমায় লগতে আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি মাধ্যমটো আপুনি অন কৰি ৰাখিছে না নাই যদি কৰা নাই অতি শীঘ্ৰে বেংকত গৈ ডিবিটি ফৰ্ম এটা জমা দি অতি শীঘ্ৰে ডিবিটি অন কৰি ৰাখক কিয়নো আপোনালোকে সকলোৱে জানে চৰকাৰী আঁচনিৰ টকাসমূহ চৰকাৰে ডিবিটিৰ মাধ্যমযোগে প্ৰদান কৰে যাৰ জৰিয়তে আপোনালোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই পৰে যিসকলে হিতাধিকাৰী ডিবিটি লিংক কৰে অনতি পলমে অতি শীঘ্ৰে ডিবিটি লিংক কৰাই ৰাখি দিয়ক তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মধ্যপ্ৰদেশৰ অশান্তিৰ বাবে ভাৰতত বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰ উজ্জ্বলা যোজনা গ্ৰাহকলৈ নতুন খবৰ আহি পৰিছে ৰাজসাহায্যৰ নিয়ম সলনি কৰিলে চৰকাৰে যদি আপোনাৰ ঘৰত উজ্জ্বলা যোজনা গেছ কানেকশ্যন আছে আপোনাৰ বাবে এটা বেয়া খবৰ 9টা নহয় এতিয়াৰ পৰা আপুনি বছৰি মাত্ৰ 4টা গেছ চিলিণ্ডাৰতহে পাব ৰাজসাহায্য আগতে আপুনি 9টাতে ৰাজসাহায্য লাভ কৰিছিল প্ৰথমতে 12টাকৈ প্ৰদান কৰা হৈছিল বছৰত তাৰপিছতে 9টালৈ হেৰা কৰা হৈছিল এতিয়া পুনৰ 4টালৈ হেৰা কৰা হৈছে ৰন্ধন গেছৰ ৰাজসাহায্য বছৰৰ প্ৰথম 4টা চিলিণ্ডাৰতহে গ্ৰাহকে পাব 300 টকাকৈ ৰাজসাহায্য কেৱল 4টা চিলিণ্ডাৰতে ৰাজসাহায্য সীমিত কৰিলে চৰকাৰৰ ফালৰ পৰা পূৰ্বতে 12টাৰ পৰা 9টালৈ হেৰা কৰা হৈছিল আৰু এতিয়া পুনৰ 4টালৈ হেৰা কৰিছে ৰাজসাহায্যৰ চিলিণ্ডাৰ যদি আপোনাৰ ঘৰত উজ্জ্বলা যোজনা গেছ কানেকশ্যন আছে আপোনাৰ বাবে এটা বেয়া খবৰ ঠাইভাৱে হেৰা পাইছে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যদি আপোনাৰ ঘৰত উজ্জ্বলা যোজনা গেছ কানেকশ্যন নাই অতি শীঘ্ৰে নতুনকৈ কৰক আবেদন কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাজু হওক ৰাজ্যৰ যুৱক যুৱতীসকল সাজু কৰক শিক্ষাগত অৰ্হতা সম্পূৰ্ণ নথিপত্ৰ আৰম্ভ হৈ গ'ল ৰাজ্যত 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া চৰকাৰ গঠন কৰি টাস্ক ফৰ্চ হয় এটা ডাঙৰ খবৰ আহি পৰিছে চৰকাৰৰ অৱহেকত টাস্ক ফৰ্চ গঠন কৰিছে মুখ্য সচিবৰ অধ্যক্ষত গঠন এই টাস্ক ফৰ্চ আৰু টাস্ক ফৰ্চৰ পৰামৰ্শ অনুসৰি জৰুৰী জাননী জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা
বিগ আপডেট প্ৰদান কৰিছে সংশ্লিষ্ট বিভাগক খালী পদৰ তথ্য দাখিলৰ নিৰ্দেশ আৰু প্ৰতিটো চৰকাৰী বিভাগকে দিয়া হৈছে জৰুৰী জাননী 70 জনৰ ভিতৰতে তথ্য দাখিল কৰিবলৈ বিভাগীয় জ্যেষ্ঠ সচিবক নিৰ্দেশনা জাৰি কৰিছে প্ৰতিটো পদৰ বিপৰীতে থাকিব লাগিব নডেল বিভাগৰ নাম কেৱল ইয়াই নহয় পদৰ তথ্য উপলব্ধ হলে আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ PM কিষাণক লৈ আহি গ'ল বিগ আপডেট দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গৈছে ডাঙৰ খবৰ যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন PM কিষাণ নিধিৰ 23 নং কিস্তিৰ ধন পাবলৈ এতিয়াই কৰি লওক এইকেইটা জৰুৰী কাম এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট আপডেট কৰক KYC আপডেট নাথাকিলে জমা নহ'ব ধনৰাশি জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ একাউণ্ট ধন মুকলি কৰাৰ সম্ভাৱনা PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি যদি আছে অতি শীঘ্ৰে KYC লেণ্ড চেডিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰাই ৰাখক যদি এই তিনিটা কাম নকৰে তেনে ক্ষেত্ৰত চৰকাৰী আঁচনিৰ টকা সোমাই দিলেও আপোনাৰ বেংক একাউণ্টত নোসোমায় আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়া পৰীক্ষা কৰিব নথিপত্ৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব 15 ছেপ্টেম্বৰলৈকে চলিব এই প্ৰক্ৰিয়া প্ৰায় 85,000 কৰ্মী নিয়োজিত হ'ব এই প্ৰক্ৰিয়াত লোকপিয়ল সন্দৰ্ভত শীঘ্ৰে আৰম্ভ কৰা হ'ব কৰ্ণকাৰী বিষয়ৰ প্ৰশিক্ষণ নিয়োজিত বিষয়াসকলে ঘৰে ঘৰকৈ সদস্যসকলৰ নাম বয়স আৰু বৈবাহিক স্থিতি শিক্ষাবৃত্তি আদিৰ তথ্য ল'ব তথ্যৰ সত্যতা আৰু সঠিকতা নিশ্চিত কৰিবলৈ প্ৰতিটো পৰিয়ালৰ সদস্যৰ যাৱতীয় চৰকাৰী নথিপত্ৰ পৰীক্ষা কৰিব সাজু কৰক প্ৰয়োজনীয় নথিপত্ৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব নোট কৰি ৰাখক নম্বৰ 1 আধাৰ কাৰ্ড প্ৰয়োজন হ'ব নম্বৰ 2 ভোটাৰ কাৰ্ড নম্বৰ 3 পান কাৰ্ড নম্বৰ 4 জন্মৰ প্ৰমাণপত্ৰৰ লগতে উল্লেখ কৰিব লাগিব পৰিয়ালৰ সকলো সদস্যৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ আৰু কি নথিপত্ৰ লাগে নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভাৰত বাংলাদেশ সীমান্তৰ কাটাতাৰক লৈ চাঞ্চল্যকৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1600 কিলোমিটাৰ বৰ্ডাৰৰ মাত্ৰ 200 কিলোমিটাৰতহে কাটাতাৰ আছে আৰু বাকী থকা 1400 কিলোমিটাৰেই হৈ আছে উন্মুক্ত আৰু উন্মুক্ত অংশৰে অসমলৈ আহি আছে অবৈধ বাংলাদেশী অসম চুক্তিত অসম বাংলাদেশ সীমান্তৰ 200 কিলোমিটাৰ চিলৰ কথাহে আছিল আৰু উন্মুক্ত হৈ আছিল ত্ৰিপুৰা মেঘালয় আৰু বংগৰ বৰ্ডাৰ আৰু বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হিন্দু মুছলমানৰ নামত ৰাজনীতি বন্ধ কৰক বিজেপিৰ নেতা মন্ত্ৰী সকিয়নি RSSৰ হিন্দুৰ যিমানে অধিকাৰ আছে দেশত মুছলমানৰ সমান অধিকাৰ আছে হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে কৰা হ'ব বৰ্জন হিন্দু মুছলমানক কৰা নেতাক বয়কট কৰা সকিয়নি RSSৰ এতিয়াৰ পৰা হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে হ'ব বিপদ নিশ্চিত জনতাৰ হাতত এদিন নহয় এদিন পৰাস্ত হ'ব সেই নেতা আৰু ধৰ্মৰ নামত বিভাজন কৰা নেতাৰ ষড়যন্ত্ৰ কেতিয়াও নহ'ব সফল হিন্দু মুছলমান একে সমাজত থাকিব নোৱাৰে বুলি ভাবে বহুতে নেতাই কিন্তু হিন্দু মুছলমান ৰাজনীতি কৰা নেতাক জনতাই শিক্ষা দিব উচিত আৰু এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে RSS জ্যেষ্ঠ নেতা ইন্দ্ৰজ কুমাৰে বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিখন পঞ্চায়তলৈ বৃহৎ পুঁজি আৰু প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা পূৰ্বতকৈ ক্ষমতা বৃদ্ধি হ'ব পঞ্চায়তৰ ৰাজ্য চৰকাৰৰ হাতত লৈছে নতুন আঁচনি 1 জুলাইৰ পৰা অসমত ৰূপায়ণ হ'ব VBG ৰামজী আৰু পঞ্চায়তৰ বাবে প্ৰস্তুত কৰা হ'ব নতুন গাইডলাইন কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'